মঙ্গলদৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। নিজ ইচ্ছামতে বিদ্যুৎ মাচুল বঢ়াই দিয়ে একাংশ কৰ্মচাৰীয়ে। বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ ময়মতালিত অতিষ্ঠ সাধাৰণ ৰাইজ। কোনো জাননী প্ৰেৰণ নকৰাকৈ বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ। দৰং জিলাৰ মঙ্গলদৈ বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত লতাখাটত বিদ্যুৎ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী উপস্থিত হৈ গাঁওবাসীৰ বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। কৰ্মচাৰীসকলে আহি হঠাৎ ৰাইজে নজনাকৈ লতাখাট গাঁৱৰ প্ৰত্যেক ঘৰৰ বিদ্যুৎ সংযোগ হোৱা মুখ্য তাঁৰডাল কাটি দিয়ে। পৰৱৰ্তী সময়ত বিদ্যুৎ বিল বিচাৰে গ্ৰাহকৰ পৰা। বিদ্যুৎ বিল আদায় দিবলৈ বিচাৰোতে কৰ্মচাৰীসকলে গ্ৰাহকৰ পৰা 400 টকাকৈ ফাইন বিচৰাৰ অভিযোগ তোলে ভুক্তভোগী গ্ৰাহকে। তাৰ পিছতে গ্ৰাহক আৰু ৰাইজৰ মাজত বাকযুদ্ধ আৰম্ভ হয়। ৰাইজৰ অজ্ঞাতে বিল বিচৰাৰ পূৰ্বে বিদ্যুৎ কৰ্তন কৰাৰ বিৰুদ্ধে ফাইন দিবলৈ অমান্তি হয় ৰাইজ। আনহাতে ফাইন নিদিলে বিদ্যুৎ মাচুল বঢ়াই দিব বুলি ভাবুকি দিয়ে বুলি অভিযোগ তোলে একাংশ ৰাইজে। চলিত মাহৰ 3 তাৰিখে বিদ্যুৎ বিল আহিছে 2675 টকা, কিন্তু ফাইন আদায় নিদিয়াৰ বাবে 6 তাৰিখে বিদ্যুৎ বিল আহিল 9800 টকা। এই অভিযোগ এগৰাকী ভুক্তভোগী ব্যক্তিৰ। এনেধৰণে বিদ্যুৎ মাচুলৰ নামত নিজ ইচ্ছামতে গ্ৰাহকক হাৰাশাস্তি কৰি আহিছে এইসকল কৰ্মচাৰীয়ে। 3 দিনত বিদ্যুৎ মাচুল 6000তকৈও অধিক বৃদ্ধি পাইছে, যাক লৈ অতিষ্ঠ হৈ পৰিছে এতিয়া ৰাইজ। ঘটনাৰ তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ SDOক দাবী জনাই ভুক্তভোগী গ্ৰাহকসকলে। মঙ্গলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কিয় মানে তোমাৰ আমাৰ 30/7/2024 সেই সময়ত লাইনমেনৰ অফিচৰ গাড়ী যে মানুহবিলাক আহে, তেওঁলোক আহি কিনে আমাক লাইনৰ বিল দি থৈ লৈ গৈছে তাৰমানে ঘৰৰ পৰা 2870 টকা। লোৱাৰ পিছত ইয়াৰ মাজত আমাক কোনো ধৰণৰ লাইনমেনৰ ফালৰ পৰা কোনো ধৰণৰ ৰিচিপ্ট দিয়া নাই। বিলটো কেনেকৈ দিম? মাজত প্ৰায় 6 মাহ হ'ল আমাক বিল কোনো কাগজে আমি বিল দিব পৰা নাই। যোৱা 3 তাৰিখত তেওঁলোকে আহি কিনে লাইনমেন আহি কিনে আমাৰ ঘৰত এইটো ৰিচিপ্টটো দি থৈ গৈছে 3 তাৰিখত 2675 টকা। 75 টকা দি কিন্তু লাইনৰ বিল দিয়াৰ ডিউ তাৰিখ ডেট হ'ল আপোনাৰ 18 তাৰিখ। তেওঁলোকে কোৱা হিচাপত 18 তাৰিখত বিলটো মাৰি দিব লাগে, কিন্তু আমি যোৱা 6 তাৰিখত লাইনমেনৰ মানুহ আমাৰ ঘৰত আহি জোৰ জুবুৰি লগাই দিছে যে আমাৰ লাইন বিলটো দিব লাগে। তেওঁলোকে অহাৰ পিছত আমি বিলটো দেখাই দিছোঁ 2675 টকা। তেওঁলোকে মিটাৰটোৰ মোবাইল মাৰি লগে লগে 3075 টকা 400 টকা ফাইন ভৰাই দিছে। এই ফাইনটো লৈ আমাৰ লগত তৰ্কাতৰ্কি হৈছে, বেছি নহয় মুখৰ লগতে তৰ্কাতৰ্কি হোৱাৰ পিছত তেওঁলোকে যোৱাৰ টাইমত কৈ গৈছে যে আপোনালোকৰ বিল বাঢ়িব। আমি 4টা বজাত অনলাইন কৰিব আহিছোঁ আমাৰ লতাঘাট দৈনিক বজাৰত। আহি চাওঁ যে আমাৰ বিল 9800 টকা। 9800 টকা আমি বিল আমি দিয়া নাই। গতিকে আমি ৰাতিপুৱাই আমি SDOক নাম্বাৰটো কালেক্টন কৰি আমি SDO ছাৰক আমি ফোনটো কৰি কথাটো বুজাই দিছোঁ। SDO ছাৰে কৈছে যে নাই, কথাটো তেওঁলোকে খুব বেয়া কাম কৰিছে। যদি বেয়া কাম কৰিছে তেওঁলোক আমি ইয়াৰ মাজতে আমি ৰখি থকাৰ পিছতে এই লাইনমেন কালিৰ পাৰ্টিটো আকৌ আহি গৈছে। আমি তেওঁলোকক ধৰিছোঁ, সন্মুখত থিয় হৈছোঁ। হোৱাৰ পিছত তেওঁলোকে তাৰমানে কয় আমি ঠিক কৰি দিম। এতিয়া SDO কৈছে ঠিক আছে, বেয়া কাম কৰিছে, আমি ঠিক কৰি দি আছোঁ। আমি যদিও তেওঁলোকে আকৌ উল্টাই SDO আমি তেওঁক গাড়ীটো ধৰাৰ পিছত তেওঁলোকে লাইনটো আকৌ নেক্সটত আকৌ এই 26,2675 আকৌ নতুনকৈ বনাইছে। এতিয়া আজি 16 মিনিট আগত SDO মোক ফোন কৰি তেওঁলোকে যে আমি ৰাইজে আমাক এৰি দিছে, কাৰণ SDO কৈছে যে তেওঁলোকে আহিবলৈ দিয়ক, আমি আপোনালোকৰ বিলটো ঠিক কৰি দিছোঁ। এৰি দিয়াৰ পিছত এই 16 মিনিট আগতে আমাক SDO ফোনত কৈছে আপোনাৰ নামত মই এতিয়া FIR কৰিম, আপোনাৰ নামত আমি মানুহ পঠাই দি আছোঁ, আজি আপোনাৰ নামত FIR কৰি দিব। এই ঘটনা যে আমাৰ ৰাইজৰ মাজত আমাক তেওঁলোকে আমাৰ গাঁৱত সোমাই প্ৰায়ভাগ সদায় আহি কিনে গাঁৱত সোমাই কালিও মোৰ তাৰ পৰা আমাৰ নিজৰ ব্যক্তিগত বিল আমাৰ তাৰ পৰা 400 টকা বেছিকৈ লৈ গৈছে ফাইন। যদি আমাৰ তাৰিখে অহা নাই, বিলটো দিয়াৰ তাৰিখো অহা নাই, কিন্তু তথাপি আমাৰ 400 টকা মোৰ তাৰ পৰা বেছিকৈ লৈ গৈছে। তেওঁলোকে বোলে পকেট খৰচ লাগে, যে আমাক আমি আহিছোঁ, আমাক পকেট খৰচটো দিয়ক। আমি এইটো পাৰ্টিক পকেট খৰচ 400 টকা দিছোঁ যে খা তহঁতে।
কিন্তু আমাৰ বিলটো ঠিক কৰি দি থৈ যা। এই ৰেডিঅ' ছাৰৰ কোৱা হিচাপত মই তেওঁলোকক যাবলৈ দিলোঁ। দিয়াৰ পিছত এতিয়া ৰেডিঅ' ছাৰে আকৌ আমাক ফোনত ভাবুকি দিছে আপোনাৰ লগত কেছ কৰিম বুলি। আপোনাৰ নাম কি? মোৰ নাম ছাইদুৰ ৰহমান, গাঁও লতাঘাট, পিতাৰ নাম জোনাবালী। হয়, তেওঁলোকে যেতিয়া আহে বিল বেছিকৈ বনোৱাৰ পিছত আমি যদি বাধা কৰোঁ যে ইমান বিল বেছি হৈছে বুলি, তেওঁলোকে আমাক পুলিচৰ ভাবুকি দিয়ে। তেওঁলোকে তেল খৰচ লাগে, এইগিলা আমাৰ আহি কিনে আমাৰ গাঁৱত সোমাই, আমাৰ ঘৰে সোমাই এনেকৈ বিৰাট হাৰাশাস্তি দিয়ে। আমি সারা বছর থাক বুঝছো কি বিল আছে তিন তারিখত 2675 পেমেন্ট আছে বিল আছে না 3 তারিখত শুন কথাটা বুঝা থাকে 3 তারিখত আছে এর মধ্যে আর পেমেন্ট দেয় নাই ই করে নাই। আচ্ছা আসার পরে এরা গেছে কালকে যাওয়ার পরে লগা 400 টাকা একটা ফাইন কাটলো, ফাইন লাগাইছে। এই ফাইন দিয়ে নিয়ে আমরা তো তর্ক বিতর্ক করেছি ফাইনটা আপনার হার ভিতর ফাইন কেনে লাগে রিসিভও তো আহা নাই, আপনার ফাইনটা কেনে লাগাইছে। এখানে আলোচনা করে এরা সরে আসে বললো 10,000 টাকা পেমেন্ট 200 কম 10,000 200 কম 10,000 টাকা কারেকশন হয়ে গেল 2675 টাকা নাকি? কালকে আমরা মনোরঞ্জন বিল দিয়ে রাখছিলাম, বিল দিয়ে রাখছি 200 কম না 10,000 কেটে হল এটা লেখা শেষ 200 কম 10,000 টাকা কি জন্য হবে ভাই 200 কম 10,000 টাকা পাবলিক এত পয়সা জুকে দাও শান পাইলে হবে এমন ইলেকশন নাই পুলা মানে আপনার মানুষ বসে দেখুন দিছে পয়সা না ক্লিয়ার হল। ঠিক আছে আর আপনি একটা কাম করুন আজিজরে বলতে দিন না হাল্লা করবে না লাগে কিবা এটা হইছে এই ওরা শিখতে না কই এই ওরা আগে বাসে কইছে 18,000 টাকা নিছে একবার কি কয় শুনো তো আজিজরে বলতে দেন আজিজরে বলতে দেন হ্যালো বাহার বলা শিখতে না কইছে বাড়িতে পাবলিকে প্রেসার আস করে 11,000 টাকার বিল 18,000 টাকা নিছে এরা আচ্ছা বিলের ডিউ ডেট দিলো 18 টাকা কি কইলো তো হ্যাঁ 18 তারিখ আজকে এটা সারে দিব বিল মেরে না আর ওরা আবার রাখি 3 তারিখ 4 তারিখ লাইন বিল না দিলে 1 মিনিট মানে না। 11,000 টাকা বিল ছিল 18,000 টাকা নিছে আমার কাছে। ওই আঙ্গিরা 11,000 টাকা বিল ছিল 18,000 টাকা নিছিল না, ওই সেম কে যখন 2,000 টাকা 10,000 টাকা বানাই দিছে 10 মিনিটের মধ্যে। এ যারা ওই যে ইয়ার বিল ওই যে দেবা দাদা এরা কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ
উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্তক ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।